বিটিসি নির্বাচনের বাবে হিমন্ত বিশ্ব শর্মার ধারাবাহিক প্রচার বিজনীর পানবাড়ীত প্রার্থীর তালিকা সন্দর্ভত বিশেষ ঘোষণা 20 আগষ্টৰ পাছত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰ সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ সম্ভাৱনা দুয়োগৰাকীৰে সমষ্টিত প্ৰচাৰ সভাও নচলায় বিজেপিয়ে বিটিআৰ ৰাইজৰ সমন্বয়নৰ বাবে বিজেপিয়ে কাম কৰি আছে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মই আপোনালোকক এইটোকে কম যে 20 আগষ্টলৈকে আপোনালোক ৰখক আমাৰ ক্যান্ডিডেটটো 20 তাৰিখৰ পিছতে হ'ব ইউজুৱেলি আমি যোৱাবাৰো প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ বিপক্ষে আমি প্ৰাৰ্থী দিয়া নাছিলোঁ এতিয়াও সেই দুটা গৈবাৰী আৰু দেৱৰগাঁৱত আমি মিটিঙো ৰখা নাই গতিকে বাকি 20 তাৰিখ হ'ব দিয়ক গোটেইখিনি সিদ্ধান্ত গম পাব আজি বিটিসিত সকলোৰে হাতত বা মানুহেতো সকলোৱে কৈ আছে যে মাটিৰ পট্টা কাৰো হাতত নাই অকল বিজেপিয়ে কৈ আছে যে আমি মাটিৰ কাগজ দিম বুলি বেলেগ দলেতো কোৱা নাই বিপিএফেও কোৱা নাই যে মাটিৰ কাগজ দিম ইউপিপিএলেও কোৱা নাই মাটিৰ কাগজ দিম অকল মাটিৰ কাগজ দিম বুলি কোনে কৈ আছে বিজেপিয়ে কৈ আছে গতিকে বিজেপিৰ চৰকাৰ আহিলে আমি সকলোৰে লগত কথা বতৰা পাতি যিখিনি বিটিসি গঠনৰ আগত বিটিসিত আছে সকলোকে মাটিৰ পট্টা দিব নোৱাৰে বিটিসিৰ নিয়ম আছে কিন্তু 2003 চনৰ আগৰ যিখিনি মানুহ সেইখিনিক মাটিৰ অধিকাৰ দিম বুলি অকলটো বিজেপিয়ে কৈ আছে এইটোতো ৰাইজে ডেফিনেশ্যনটোতো ৰাইজে কয় মোক আহি কয় অৰুণোদয় পোৱা নাই ৰাইজে আহি কয় ঘৰ পোৱা নাই যোনে পোৱা নাই তেওঁলোক দ্বিতীয় শ্ৰেণী এতিয়াতো মই তাতে গ'লো সেইটোকে মোক কৈ আছে ৰাইজে গতিকে সাংবাদিকসকলক যদি মই বুজাব লাগে তেতিয়া কি হ'ব এটা ৰাইজে মোক কাগজ দি আছে এতিয়া অলপ আগতে সুবাইজাৰত বিজনীত আছিলোঁ ষ্টেজৰ ওপৰত 4 গৰাকী 80 বছৰীয়া মানুহ উঠি কৈছে যে আমি অৰুণোদয় পোৱা নাই সেইটোৱেতো এটা বেলেগ জেগাত হ'লে মই দে বুলি লগে লগে চহী মাৰি দিব পাৰোঁ ইয়াত নোৱাৰোঁ সমস্যা এইটোৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লক 47 চনৰ পৰাই আছে গতিকে মই ভাবোঁ যে ইয়াত কোনো বিতৰ্কৰ কোনো স্কোপ নাই কিন্তু যেনেকুৱা তিৰাপত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে ট্ৰাইবেল সংঘৰ লগত কথা পাতি আমি মৰাণ মটক আহোম তেওঁলোকে যাতে পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ তেনেকৈ বালিপাৰা ধেমাজি বহুত কেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাকী খিলঞ্জীয়া জনগোষ্ঠীসমূহে যাতে মাটিৰ পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ আৰু ট্ৰাইবেল সংঘয়ো তাত আমাক বিৰোধিতা কৰা নাই গতিকে অসমত যি হ'ব আলাপ আলোচনা কথা বতৰা আৰু সংবাদৰ মাজেৰে হ'ব টিভিত বা মিডিয়াৰ আগত বাইট দি পেলাইতো কোনো সমস্যাৰ সমাধান নহয় আলাপ আলোচনা কৰি হ'ব সেইকাৰণে মই ভাবোঁ যে ইয়াতে বৰ্তমান ইলেকশ্যনৰ আলোচনা হৈছে আলোচনাটো আমি ডাইভাৰ্ট কৰি বেলেগ ফালে লৈ যাব নালাগে এটা সিটত মই মিটিং কৰিছোঁ ওদালগুৰিত 3টা তামুলপুৰত 3টা 6টা আজি চিৰাঙত 3টা 9টা যোৱাকালি বাক্সাত 2টা 11টা এই 11টাটো ঠিকে আছে কিন্তু মই মিটিং কৰিম গোটেই 40টাতে আৰু মিটিং শেষ হ'ব 20 তাৰিখে তেতিয়া আমি গম পাম যে ক'ত আমি জিকিব লাগে ক'ত আমি উঠিব লাগে আৰু ক'ত উঠিলেও নিজিকো বা উঠিলে জিকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ